সুখদেৱে পৰীক্ষিতৰ আগত যেতিয়া উদ্ধৱ আৰু কৃষ্ণৰ সংবাদৰ কথা ক'লে, কৃষ্ণ উদ্ধৱৰ মূল বস্তুটো এটাই, উদ্ধৱৰ প্ৰশ্ন আছিল যে তোমাক কেনেকৈ পাম, তুমি নাথাকিলে তোমাৰ ওচৰলৈ কেনেকৈ যাব, আৰু লগতে বহু প্ৰশ্ন কৰিছিলে, সম কাক কয়, দম কাক কয়, ঈশ্বৰ কোন, শত্ৰু কি, মিত্ৰ কি, বিভিন্ন ধৰণৰ প্ৰশ্ন। মূল কথাটো কৈছে, ভগৱানে কৃষ্ণই কৈছে মোক পোৱাৰ 3টা মাৰ্গ আছে। যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্যস্তি কুত্ৰাচিত। হে উদ্ধৱ, মোক পাবৰ কাৰণে 3টা মাৰ্গ আছে। এটা হৈছে কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল হয়। এটা হৈছে জ্ঞান মাৰ্গ, য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে ধ্যান ধাৰণা সমাধিৰ দ্বাৰা। আৰু এটা হৈছে ভক্তি মাৰ্গ, য'ত সমস্ত ভূতত প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে বুলি এই সত্যটো অনুধাৱন কৰি কৃষ্ণত একান্ত শৰণ হৈ ভকতৰ সংগত তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি পৰমানন্দ লাভ কৰিব পাৰে। যদিও 3টা মাৰ্গৰ কথা উদ্ধৱক ক'লে, সিদ্ধান্ত দিছে এটা, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰমপন্থ দিলো পৰিচ্ছেদ। হে উদ্ধৱ, মই যদিও তোমাক 3টা মাৰ্গৰ কথা কৈছোঁ, মোৰ সিদ্ধান্ত কিন্তু এটা, সেইটো হৈছে ভক্তি মাৰ্গ। কিয়? যিজন ভগৱানে গীতাত অৰ্জুনক কৈছে সমু অহম সৰ্বভূতেষু নামে দৈশ্য অস্তি না প্ৰিয়, 9ম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সমু অহম সৰ্বভূতেষু, মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো বেছিকৈ প্ৰিয় নহয়, কোনো মোৰ কাৰণে শত্ৰু নাই, মই নিৰপেক্ষভাৱে সকলোৰে প্ৰতি সমান। আৰু যদি সকলোৰে প্ৰতি সমান, তেতিয়াহ'লে 2টা মাৰ্গ ছাইড কৰি যাগ যজ্ঞ পূজা পাতল আৰু ধ্যান ধাৰণা সমাধি, এই 2টা ছাইড কৰি কেৱল ভক্তিক গুৰুত্ব কিয় দিলা? ভগৱানে কি তেতিয়াহ'লে কৰ্মকাণ্ড, যাগ যজ্ঞ পূজা পাতল আৰু জ্ঞান মাৰ্গৰ প্ৰতি কি অকণমান সতিনী দৃষ্টিৰে চাইছে নেকি? নহয়, মাহিমাৰ দৃষ্টিৰে চোৱা নাই। কাৰণটো বুজক, ভগৱান কোন? পিতাহমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋগ সাম যজুৰে বচ। 9ম অধ্যায় 17 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সমস্ত জগতৰ পিতা, মই মাতা, মই পিতামহ, বেদৰ ওংকাৰ মই, ঋগ সাম যজুৰ সব বেদ মই। যিজন আমাৰ পিতা, যিজন আমাৰ মাতা, যিজন পিতামহ, সেইজনে কি সন্তানৰ বেয়া কথা চিন্তা কৰিব নেকি? কোন এনেকুৱা পিতৃ মাতৃ আছে যোনে নিজৰ সন্তানৰ বেয়াটো চিন্তা কৰিব, অহিত চিন্তা কৰিব? এনেকুৱা কোন আছে? কোনেও চিন্তা কৰিব নোৱাৰে। কিহৰ কাৰণে ক'লে? কৰ্মকাণ্ড আৰু জ্ঞান মাৰ্গ বাদ দিবলৈ। তত্ত্বটো বুজক, উদ্ধৱ কৃষ্ণ সংবাদৰ মূল কথা কৰ্মকাণ্ড, যাগ যজ্ঞ পূজা পাতল, যাক লৈ বৰ্তমান বিভিন্নজনে বিভিন্ন মন্তব্য দিছে। শাস্ত্ৰই কি কৈছে শুনক। উদ্ধৱক কৈছে মন্ত্ৰস্য পৰিজ্ঞাতম কৰ্মসুধীৰ মদ অৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, যাগ যজ্ঞ পূজা পাতল কৰাত মোৰ আপত্তি নাই, কিন্তু যাগ যজ্ঞ পূজা পাতল কৰিলে 6টা বস্তুৰ শুদ্ধতা হ'ব লাগিব। যজ্ঞত যদি 6টা বস্তুৰ শুদ্ধতা নাথাকে, কি 6টা? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া, 6টা বস্তুৰ যদি শুদ্ধতা নাথাকে, তেতিয়াহ'লে যাজকৰ বিপৰ্যয় ঘটিব বুলি কৈছে। মৃত্যু পৰ্যন্ত হ'ব পাৰে। পুৰোহিতৰ বুলি কোৱা নাই, সেৱকীৰ, যোনে যজ্ঞটো পতাইছে, সেৱকীসকলৰ। স্থান, য'তে ত'তে যজ্ঞ নহয়,
কলি যুগৰ ভয়াৱহতাৰ কথা গম পায় এই ঋষিসকল, যি 28 সহস্ৰ ঋষি বেদত প্ৰধান, তেওঁলোকে প্ৰয়াগ ক্ষেত্ৰত ভগৱান নাৰায়ণৰ দৰ্শন পায়। তেওঁক অনুৰোধ কৰে, হে প্ৰভু, কলিযুগ অতি ভয়াৱহ, পাতকী, আৰু ইয়াৰ মানুহখিনিয়ে বৰ কষ্ট পাব। সেইকাৰণে জনকল্যাণৰ হকে, মানুহখিনিৰ কল্যাণ সাধনৰ হকে আমি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিছোঁ। আমাক এটুকুৰা স্থান দিয়া। য'তে ত'তে যজ্ঞ নহয়। ভগৱান নাৰায়ণে ক'লে, মোৰ হাতৰ চক্ৰটো প্ৰক্ষেপণ কৰিম, এই চক্ৰৰ লগত তোমালোক যোৱা। মোৰ চক্ৰটো গৈ য'ত পৰি যাব, আৰু চক্ৰৰ মাজৰ নেমিবিলাক, যেনেকৈ চাইকেলৰ চকাৰ স্পকবিলাক, তেনেকৈ প্ৰভু ভগৱন্তৰ হাতৰ চক্ৰৰ মাজৰ যিবিলাক শলা, এইবিলাকক নেমি বুলি কয়। নেমি, য'ত চক্ৰটো ৰৈ যাব, নেমিবিলাক পৰি যাব, তাত তোমালোকে যজ্ঞ কৰিবা। আৰু এটা স্থানত গৈ চক্ৰটো ৰৈ গ'ল এখন প্ৰকাণ্ড ভয়ংকৰ অৰণ্যৰ মাজত, এটুকুৰা খালী ঠাইত, আৰু নেমিবিলাক পৰি গ'ল। য'ত নেমিবিলাক পৰি গ'ল, সেই জেগাকণত তেওঁলোকে যজ্ঞ কৰিলে। নেমি পৰাৰ কাৰণে জেগাকণৰ নাম হ'ল নৈমিষ। অৰণ্যৰ মাজত পৰাৰ কাৰণে নাম দিলে নৈমিষাৰণ্য। আৰু এছামে কৈছে, এই চক্ৰটো নিমিষতে তাত পৰিছিল। নিমিষ মানে চকুৰ এটা পলক। চকুটো জপাওঁতে যিকণ সময় লাগে, এইটোক এক নিমিষ বুলি কয়। আমাৰ এতিয়াও প্ৰায় ব্যৱহাৰ কৰে, নিমিষতে শেষ হৈ গ'ল, এই নিমিষতে গৈ পাবিগে। এই নিমিষ শব্দটো যে চকুৰ এটা পলক, চকুটো জপাওঁতে যিমান সময় লাগে, এইটোক এক নিমিষ বুলি কয়। তাত তেওঁলোকে ভগৱানৰ পৰা স্থান লৈ পেলাই যজ্ঞ কৰিছিল, তথাপিও সফল হ'ব নোৱাৰিলে। কৰিলো যজ্ঞ 80 সহস্ৰ বছৰ, হোমধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। সৌনকে স্বীকাৰ কৰিছে, নোৱাৰিলে কৰিব। তাত জনক আদি ৰজাই 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী তৈয়াৰ কৰিছিল। আৰু য'তে ত'তে আমি এতিয়া যজ্ঞ কৰিলে ক'ত ফল পাম? কাল, সময়, যেতিয়াই তেতিয়াই যজ্ঞ নহয়। বিশেষত যজ্ঞ সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰত হ'ব লাগে। কিন্তু বহুতো ঠাইত ৰাতিও যজ্ঞ কৰা দেখা যায়, হোমাগ্নি ইত্যাদি কৰে। শাস্ত্ৰত কিন্তু নাই, সন্ধিয়া হ'লে যজ্ঞ বন্ধ কৰে। চলি আহিছে, পৰম্পৰা বুলি কয়। স্থান, কাল, পাত্ৰ, তাত যিমানবিলাক দ্ৰব্য লগায়, পাত্ৰ লগায়, চব শুদ্ধ হ'ব লাগিব। আৰু বিশেষকৈ মন্ত্ৰ উচ্চাৰণ, মন্ত্ৰ উচ্চাৰণত যদি খেলি মেলি লাগিল, তেতিয়াহ'লে গণ্ডগোল আছে। মোৰ ৰঙিয়াত পোষ্টিং থাকোঁতে নলবাৰীৰ ওচৰৰ এখন মনসা পূজাৰ শতবাৰ্ষিকী উপলক্ষে পতা ধৰ্মালোচনী সভাত আলোচক হিচাপে নিমন্ত্ৰণ দিছিল। আৰু যিকেইজন ল'ৰা আহিছিল আমাক নিমন্ত্ৰণ দিবলৈ, আমি তেওঁলোকক কৈছিলোঁ যে তোমালোক আহিছে, ভাল হৈছে, মই ভাল পাইছোঁ, কিন্তু মই যি ক'ম গীতা ভাগৱতৰ পৰা ক'ম, আৰু গীতা ভাগৱতে এক শৰণৰ কথা কৈছে। তোমালোকে মনসা পূজাৰ উপলক্ষে পাতিছে, মই কোৱা কথাখিনিত পিছত যদি বেয়া পোৱা, মোৰো বেয়া লাগিব। বোলে নহয়, ৰাইজে বিচাৰিছে, আপুনি যি ক'ব শাস্ত্ৰৰ পৰা ক'ব, আপুনিতো নিজাকে একো নকয়। বোলো নকওঁ, মই যি ক'ম গীতা ভাগৱতৰ ক'ম, আৰু উদ্ধৃতি দিয়ে ক'ম, ৰেফাৰেঞ্চ দাঙি ধৰা হ'ব। বোলে হ'ব, আপোনাক বিচাৰিছে, আহিব। আমি গ'লোঁ, আমাক ভাষণ দিবলৈ দিলে। 2 ঘণ্টাৰ ভাষণত যজ্ঞৰ কথা ওলাল। আমি কওঁ বুলি কোন হৃদিস্থিত হোৱা তুমি যেন কৰা বাহা স্বামী ঋষিকেশ কৰিব তেনেয়। প্ৰভু ভগৱন্তৰ ওপৰত বিশ্বাস ৰাখি আগবঢ়াই যোৱা হয়, তেওঁ যেনেকৈ লৈ যায় গৈ থাকোঁ। যজ্ঞৰ কথা ওলাল। আমি ক'লোঁ যজ্ঞটো এবিধ নহয়, আমি যেনেকৈ এবিধেই বুলি ভাবোঁ, কেৱল দ্ৰব্য যজ্ঞ। আমি সৰুৰে পৰা ভাবোঁ যে যজ্ঞ মানে এটাই, অগ্নি প্ৰজ্বলিত হ'ব আৰু তাত দ্ৰব্যৰ আহুতি দিব, এইটোকে যজ্ঞ বুলি ভাবি আছিলোঁ। কিন্তু গীতাই চকু খোল খুৱাই দিলে। দ্ৰব্য যজ্ঞ, তপু যজ্ঞ, যোগ যজ্ঞ তথাৎ পৰে স্বাধ্যায় জ্ঞান যজ্ঞস্য যতয় সংচিত ব্ৰত। 4ৰ্থ অধ্যায় 28 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যজ্ঞ বহুত আছে।
দ্ৰব্যৰ যজ্ঞ আছে, তপৰ যজ্ঞ আছে, কায় মনো বাণীৰ তপ, যোগৰ যজ্ঞ আছে, কেনেকৈ ইন্দ্ৰিয়বিলাক ঠিক ঠাক কৰিবৰ কাৰণে যোগাসন ইত্যাদিৰ দ্বাৰা ঈশ্বৰৰ লগত কি ধৰণে আমি সংযম কৰিব, সম্পৰ্ক কৰিব পাৰোঁ, সংযোগ কৰিব পাৰোঁ। আৰু দ্ৰব্যযজ্ঞ, তপযজ্ঞ, যোগযজ্ঞ তথাৎ পৰে স্বাধ্যায়, নিজক জানিবৰ কাৰণে। আৰু আটাইতকৈ কৈছে জ্ঞান যজ্ঞ, যিটো আজি হৈ আছে, এইটো জ্ঞান যজ্ঞ। ইয়াৰ পৰা জ্ঞান অগ্নি প্ৰজ্বলিত হৈ আছে আৰু আমি আমাৰ অজ্ঞানবিলাক ইয়াত আহুতি দি আছোঁ। ভগৱান কৃষ্ণই ক'লে শ্ৰেয়ান দ্ৰব্যময়ী যজ্ঞাত জ্ঞান যজ্ঞ পৰন্তপ সৰ্বকৰ্মাখিলম পাৰ্থ জ্ঞানে পৰিসমাপ্যতে। ৪ৰ্থ অধ্যায় ৩৩ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সমস্ত যজ্ঞৰ ভিতৰত জ্ঞান যজ্ঞ শ্ৰেষ্ঠ, ভগৱান কৃষ্ণই ক'লে। লগতে আমি তাত আগবঢ়ালোঁ যে যজ্ঞ কৰাত যদি ৬টা বস্তুৰ শুদ্ধতা নাথাকে তেতিয়াহ'লে যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে, বিপৰ্যয় ঘটিব পাৰে। ২ ঘণ্টাৰ ভাষণ দি আমি নামি আহিলোঁ। অহাৰ লগে লগে কমিটিৰ ল'ৰাখিনিয়ে ঘেৰাও কৰি ধৰিলে আৰু ক'লে যে ছাৰ আপুনি বৰ ডাঙৰ কথা এটা কৈ আহিল। বোলো কোনটো? বোলে আপুনি কৈছে যে ৬টা বস্তুৰ শুদ্ধ নহ'লে যাজকৰ মৃত্যু হ'ব। আমাৰ কমিটিখন যাজক হয়নে নহয়? আমি বোলো কমিটিখনটো যাজক হয়, লগতে তোমালোকৰ সেৱকী যিমান আছা চব যাজক, পুৰোহিতক বাদ দি সেৱকীসকল যাজক। তেওঁলোকে ক'লে আমি জানো যে আপুনি এনেই কোৱা নাই, আমাক অকণ বুজাই দিয়কচোন আৰু ভালকৈ কি ঘটনাটো। আপুনি ক'লে মন্ত্ৰ ভুল হ'লেও গণ্ডগোল হ'ব। বোলো হয়। ভাগৱতত ৬ষ্ঠ স্কন্ধত এটা কাহিনী আছে বৃত্তাসুৰ বধ। দস্তা মুনি বুলি এজন মুনি আছিল, তেওঁৰ পিতেক আছিল বিশ্বৰূপ। গুৰু বৃহস্পতিয়ে যেতিয়া ইন্দ্ৰক এবাৰ ত্যাগ কৰিলে, মনত আঘাত পায়, তেতিয়া তেওঁলোকে বিশ্বৰূপৰ ওচৰত শৰণ লৈছিল ভগৱান বিষ্ণুৰ উপদেশত। বিশ্বৰূপ দস্তা মুনিৰ ল'ৰা আৰু গুৰু হিচাপে তেওঁক বৰণ কৰিছিল। বিশ্বৰূপৰ মাতুল বংশ, মামাৰ বংশটো আসুৰিক। প্ৰভু ভগৱন্তলৈ অৰ্পণ কৰা প্ৰসাদ বিশ্বৰূপে আনি অসুৰ বংশক দিয়ে। এই কথাত ক্ৰোধিত হৈ ইন্দ্ৰই বিশ্বৰূপৰ ডিঙি কাটি দিলে, বধ কৰিলে, গুৰু হত্যা, ব্ৰহ্মবধ। দস্তা মুনিৰ ক্ৰোধ উঠিল আৰু বৃত্তাসুৰক যজ্ঞৰ পৰা সৃষ্টি কৰিলে। ইন্দ্ৰক বধ কৰিবৰ কাৰণে পুনৰ যজ্ঞ কৰিলে আৰু যজ্ঞত আহুতি দিয়াৰ সময়ত পূৰ্ণ আহুতি মন্ত্ৰত খেলি মেলি লাগি গ'ল। তেওঁ ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু বিবৰ্ধনা, আৰু মুখৰ পৰা ক্ৰোধৰ ভমকত ওলাই গ'ল ইন্দ্ৰৰ শত্ৰু নিধন হওক, ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন। মন্ত্ৰত খেলি মেলি হৈ গ'ল, ছিদ্ৰ ৰৈ গ'ল। য'ত হ'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক, তাত ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক। ইন্দ্ৰৰ শত্ৰু বৃত্তাসুৰ, গতিকে ইন্দ্ৰৰ হাতত বৃত্তাসুৰ বধ হ'ল। ল'ৰাকেইটাই মোক ক'লে যে ছাৰ, আপুনি কোৱা কথাটো ১০০% সত্য বুলি আমাৰো অনুমান হৈছে। বোলো কেনেকৈ মানি ল'লা পটককৈ? তেওঁলোকে কোৱা কথা কৈছে, যোৱাবাৰ ষষ্ঠীৰ দিনা আমাৰ এজন সক্ৰিয় কৰ্মীৰ মৃত্যু হৈছিল আৰু এই বছৰ আজি সপ্তমী তিথি। কালি ৰাতিলৈকে আমাৰ লগত কাম কৰি থকা এজন সতীৰ্থৰ আজি পুৱা ভাগত মৃত্যু হৈছে। আমি বুজি পোৱা নাছিলোঁ ২ বছৰত 2জনকৈ কমিটিৰ লোক আমি হেৰুৱাইছোঁ। কিহৰ কাৰণে, কি ভুল হৈছে? সেইকাৰণে আপুনি কোৱা কথাকেইটাই হৃদয় স্পৰ্শ কৰি গ'ল। সেইকাৰণে আপোনাৰ পৰা জানি ল'লোঁ। উপায় কি আছে? আমি বোলো উপায় আমি কি দিম, আমি নিজৰ কথা কমেই কওঁ। আমি ক'লোঁ উপায়টো মহাপুৰুষ মাধৱদেৱে দিছে ঘোষাত, হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি। একো নাই, আপুনি লেট্ৰিনত বহি থাকিও কৃষ্ণ কৃষ্ণ ক'ব পাৰে, ৰাম নাম ল'ব পাৰে। বয়স বাঢ়ি আহিলে মানুহে কৃষ্ণ বুলি উচ্চাৰণ নকৰি পেলাই কৃষ্ণ কৃষ্ণ বুলি কয়, তেতিয়াও কোনো কথা নাই। এখন গাঁৱত এজন মানুহ আছিল, সি গোটেই গাঁৱৰ গৰু চৰায়। আজিকালি আমাৰ গাঁওবিলাকত গৰু কমিয়ে গ'ল, আপোনালোকৰ ফালে কি নাজানো। আগতে পাল চৰায়, গোটেই ঘৰৰ চবলে প্ৰত্যেকখন গাঁৱৰ গৰুবিলাক লৈ যায় পাল পাতি। আজি যদি এজনৰ কাইলৈ এজনৰ, তেনেকৈ
সেইখন গাঁৱত এটা নিয়ম আছিল যে এজনেই আছে চৰোৱা, সেইজনক সকলোৱে খোৱা বোৱাৰ দায়িত্ব লয় আৰু তেওঁ সদায় গৰু চৰাবলৈ নিয়ে। এদিন গৰু চৰাবলৈ গ'ল, গৰুখিনি এৰি দিয়াৰ পাছত তেওঁ দেখিলে ফিল্ডখনৰ কাষৰ ৰাস্তাটোৱেদি কেইজনমান বগা বগা খুব সুন্দৰ সাজ পৰিধান কৰা কেইজনমান ভকতক দেখা পালে। আৰু গৰখীয়াজন দৌৰ মাৰি গৈ তাৰ মনত কি আহিল আৰু নাজানো, সি ভৰিত দীঘল দি পৰিল আৰু ক'লে, হে প্ৰভু সমস্ত, আমি গম পাইছোঁ আপোনালোক ঈশ্বৰৰ একেবাৰে কাষৰ কোনোবা, আমাকো অকণমান কিবা মন্ত্ৰ এটা শিকাই দিয়কচোন, আমিও ঈশ্বৰ ভক্তি কৰিম। চাওক, মানুহে যেতিয়ালৈকে কথা নকয় তেতিয়ালৈকে তেওঁৰ ভিতৰত কিমান পটেনচিয়েল আছে, কিমান জ্ঞান আছে, এইটো আনে গম নাপায়। যদা যদা বাচ্যতি বাণী বাক্য বানম তদা তদা জাতি কুল প্ৰমাণম। যেতিয়া কথা কোৱা আৰম্ভ কৰে তেতিয়া গম পায় যে তেওঁ কিমান পানীৰ মাছ, কিমান জ্ঞানৰ গভীৰতা, কথা ক'লে গম পায়। সেইকাৰণে পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল, কিন্তু কথা কোৱাটো এটা আৰ্ট বা কলা। কথা নোকোৱাকৈ থাকিব পৰাটো বেছি ভাল। আৰু সেইবিলাক জেগাততো কথা ক'বই নালাগে যিবিলাকত আপোনাৰ কথাৰ কোনো গুৰুত্ব নিদিয়ে, নিজে লাজ পাব। তাত কওক য'ত আপোনাৰ কথাৰ গুৰুত্ব দিছে, তাত আপুনি কওক। যি কি নহওক, এই ল'ৰাজনে মাত্ৰ সেইকেইটা কথা কৈছিলে, গৰখীয়াজনে তাতেই ভকতকেইজনে গম পালে যে ইয়াৰ পঢ়া শুনা একেবাৰে নাই, পঢ়া শুনা নাই। আৰু সেইকাৰণে ভাবিলে ইয়াক মন্ত্ৰ দি পেলাইতো কি লাভ হ'ব। তাক ক'লে তই কি কৰ? সি ক'লে গৰু চৰাওঁ। তেতিয়াহ'লে এটা কাম কৰ, তোক এটা নাম দিওঁ, তই সেই নামটোকে জপ কৰি থাকিবি, লৈ থাকিবি মুখত, যিমান পাৰ নাম ল'বি। বোলে দিয়ক, তই গৰু চৰাও। আমাৰ ভগৱানো গৰু চৰাইছিল এসময়ত, নাম আছিল গোপাল। গো পাল, গোক যোনে পালন কৰে, গো ইন্দ্ৰিয়কো বুজায়, গো বেদকো বুজায়, আৰু গৰুকো বুজায়, বৎস পালক। ভগৱান কৃষ্ণ সৰু থাকোঁতে বৎস পালন কৰিছিল, সেইকাৰণে গোপালো এটা নাম। ক'লে গোপাল নামটো দিলোঁ, গোপাল গোপাল কৈ ভগৱানৰ নাম এটা গোপাল, তই গোপাল 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 নাম লৈ থাকিবি, যা, তোৰ বহুত লাভ হ'ব। সি একেবাৰে লিখা পঢ়া নজনা, নামটো মুখস্থ কৰি গৈছে, গোপাল 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 গোপাল। অলপ দূৰ যোৱাৰ পাছত দেখিলে এটা পুখুৰীত তাৰ লগৰ গৰখীয়াজনৰ ম'হ এজনীয়ে বোকাত সোমাই খেচি আছে, আৰু ম'হজনী গাভিনী, অভাৰখন বহুত ডাঙৰ। ই ম'হজনীক দেখাৰ লগে লগে তাৰ মনলৈ ভাৱ আহিল, আপুনি যাৰ লগত এনি টাইম থাকে তাৰ প্ৰভাৱটো পৰিবই। ম'হজনীক দেখাৰ লগে লগে কি ভাবিলে, এজনী ম'হটো গাভিনী হৈছেতো, বহুত গাখীৰ দিব, প্ৰায় 15-20 লিটাৰ আহিব, এইটো অমুকৰ ঘৰৰ। তাৰ চিন্তা ভাৱনাত গোটেই ম'হজনীৰ হিষ্ট্ৰী আহিল। অলপ পাছত সি নামটো পাহৰি থাকিলে, কি দিছিলে। আৰু ইতিমধ্যে চাইছে ভকতকেইজন নাইকিয়া, গ'ল আঁতৰি। তাৰ এতিয়া চিন্তা লাগি গ'ল, কি দিছিলে নামটো, কি দিছিলে নামটো। তেনেকুৱাতে তাৰ লগৰ গৰখীয়াজন আহি এই গাভিনী ম'হ যিজনীয়ে বোকাত খেচি আছিলে, ম'হজনীলৈ চাই ক'লে, হেই বোকাত সোমাই কি গপকু কৰি আছ, ওলা। মানে ক'ব বিচাৰিছিল কি গপ মাৰি আছ, গপকু বুলি ক'লে, গপকু। ই গপটো শুনি পেলাই তাৰ অকণমান মাৰিছে মাইণ্ডত যে এইটোৱে দিছিলে নাম, আৰু সেইকাৰণে সি ভাবিলে গপকুৱে হয়, তাৰমানে ভগৱানৰ নাম মনত ভাবি আছে ভগৱানৰ, কিন্তু মুখত এতিয়া নামটো কি আহি গ'ল, গোপাল গৈ গপকু হৈ গ'ল। ই গৰখীয়াটোক ক'লে, মোৰ গৰুকেইটা চাবি, মই নামটো আজি ভালকৈ মুখস্থ কৰি ল'ব লাগিব, পাহৰি যাওঁ নহ'লে বাৰে বাৰে। গছ এজোপাৰ তলত বহি লৈ পেলাই ই গপকু 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 এনেকৈ নাম লৈ আছে, মুখস্থ কৰিছে। বৈকুণ্ঠত লক্ষী আয়ে আনি পেলাই আহাৰ মুঠি প্ৰভু ভগৱন্তক দিছে, ভগৱানে ফিচিককৈ হাঁহি মাৰি দিলে। আয়ে সুধিলে, কি হ'ল প্ৰভু, আহাৰত কিবা কমি বেছি নেকি? বোলে তেনেকুৱা একো নাই, মৃত্যু লোকত আজি মোক এটা নতুন নাম দিলে। কি নাম? গপকু। লক্ষীয়ে কৈছে, মই তোমাৰ 1000টা নাম জানো, সহস্ৰ নাম মই জানো, তাত গপকু শব্দটো নাই। ক'লে সেইকাৰণেতো কৈছোঁ নতুন নাম দিছে। এতিয়া লক্ষীৰ মনত সন্দেহ হৈছে যে তোমাৰ নাম যেতিয়া নহয়, তুমি কেনেকৈ গম পালা তোমাক মাতিছে?
আমাৰ সংসাৰৰ ক্ষেত্ৰতো সেইটোৱে মোৰ নাম যদি ৰন্তু কোনোবাই যদি ৰমেশ দিনেশ বুলি মাতি থাকে মই কেলে চাম এফালে কিন্তু আমাৰ আৰু ভগৱানৰ মাজত পাৰ্থক্য এটাই আছে তেওঁ আপুনি বাহ্যিকভাৱে কি কৰিছে হেতু ইমান গুৰুত্ব নিদিয়ে আপোনাৰ ভাৱত কি চলি আছে হেতু গুৰুত্ব দিয়ে আৰু ভাৱত তাৰটো ঈশ্বৰ আছে কিন্তু মুখেৰে কৈ আছে গপকু ভগৱানে কৈছে মুকে মাতিছে তুমি সন্দেহ নকৰিবা লক্ষীয়ে কৈছে মোৰ বিশ্বাস নহয় অজ্ঞস্য অশ্ৰদ্ধবাঞ্চ সংশয় আত্মা বিনশ্যতি গীতা ৪ৰ্থ অধ্যায় ৪০ নম্বৰ শ্লোক সংশয় যেতিয়া মানুহৰ মনত সোমাব সন্দেহ সোমাব ঘৰখন শেষ হৈ যায় পতি পত্নীৰ মাজত হওক শাহু বোৱাৰীৰ মাজত হওক পিতা পুত্ৰৰ মাজত হওক মাক জীয়েকৰ মাজত হওক সন্দেহ যদি সোমাই গ'ল কাৰোবাৰ মনত ইয়াক উলিওৱাটো বৰ কঠিন এখন ঘৰে ধ্বংস হৈ যাব কেৱল সন্দেহ ভগৱানে ভাবিলে লক্ষীৰ মনত সন্দেহ সোমাল এই সন্দেহ দূৰ কৰিবই লাগিব সেইকাৰণে লক্ষীক ক'লে এটা কাম নকৰা কেলে তুমি সন্দেহ কৰি থকাতকৈ নিজে গৈ পৰীক্ষা কৰি আহা কাৰ নাম লৈছে গম পাই যাব লক্ষীয়ে ক'লে ঠিক আছে মই পৰীক্ষা কৰিমেই মোৰ মনা নাই তোমাৰ হাজাৰটা নামৰ ভিতৰত কিবা এটা লোৱা হ'লে মই মানিলোহেঁতেন তো গপকু কৈছে তুমি কৈছা মোকে মাতি আছে কেনেকৈ এইটো হ'ব পাৰে বোলে যোৱা পৰীক্ষা কৰি চাবা বুঢ়ী মানুহ এগৰাকীৰ ভেকচন লৈ আহিল আৰু এই গছৰ তলত বহি গপকু নাম লৈ আছে আইগৰাকী আহি সুধিলে অ' পায় কাৰ নাম লৈছানো ই ভাবিলে হ'ল আকৌ আহিল পাহৰিম এতিয়া কথা পাতিবলৈ ধৰিলে সেইকাৰণে চকু মেলাই নাই আৰু ইংগিত কৰিছে গপকু লক্ষীয়ে কৈছে অ' পায় কাৰ নাম লৈছা বোলে গপকু ই ভাবিছে মোক পাহৰাহে এৰিব আৰু লক্ষীয়ে ভাবিছে আহিছোঁ বৈকুণ্ঠৰ পৰা এইটো মই কনফাৰ্ম কৰিবৰ কাৰণে শুদ্ধ উত্তৰ নোপোৱালৈকে ময়ো নাযাওঁ বাৰে বাৰে সুধি আছে অ' পায় কাৰ নাম লৈছনো ইয়াৰ লাহে লাহে খংটো উঠি আহি আছে গৰখীয়া ল'ৰা আৰু যেতিয়া বাৰে বাৰে একেটা কথা সুধি আছে শেষত খঙে একদম চিধা মূৰত মাৰিছে কৈছে তাত একেটা কথাকে বাৰে বাৰে সুধি আছে যা তোৰ পয়াৰৰ নাম লৈছোঁ তোৰ গিৰিয়াৰৰ নাম লৈছোঁ লক্ষীয়ে ভাবিলে হয়তো ঠিকেইটো কথা মোক স্বামীয়ে ঠিকেই কৈছিলে তাৰমানে মোক ঠিকেই কৈছিলে যে হয় তেওঁৰে নাম লৈছে কথাৰ তাৎপৰ্য হৈছে যে হৰি নাম কীৰ্তনত আপুনি কৃষ্ণ বুলি কৈছে নে কৃষ্ণ বুলি কৈছে গোপাল বুলি কৈছে নে গপকু বুলি কৈছে এইটো একো ডাঙৰ কথা নহয় ভাৱত কি আছে আপোনাৰ ভাৱত যদি জনাৰ্দন আছে ভাৱত যদি ভগৱান কৃষ্ণ আছে আপুনি মুখেৰে কিবা ভুল হৈ গ'ল একো নাই প্ৰাৰ্থনা কৰিছিল আপুনি ঘোষাপদী ভুল হৈ গ'ল হ'ব দিয়ক কি আছে মনত ৰাখক কৃষ্ণ হৃদয়ত ৰাখক কৃষ্ণ তাত আপুনি ফল পাব সেইকাৰণে মন্ত্ৰত যদি খেলি মেলি হয় কৰ্মকাণ্ডত কোনো এক্সকিউজ নাই কিন্তু ভক্তি মাৰ্গত আছে সেইকাৰণে ভগৱানে ক'লে উদ্ধৱক ক'লে যে কৰ্মকাণ্ড বাদ দিয়া দ্বিতীয় জ্ঞান মাৰ্গ হয় কৃষ্ণ আপুনি দুইটাতে ফল পাব সকাম হ'লে ভোগৰ বস্তু পাব ভোগৰ বস্তুবিলাক অস্থায়ী আপোনাক খন্তেকৰ কাৰণে সুখ দিব এই সুখবিলাক চিৰস্থায়ী নহয় নিষ্কামভাৱে ভাবিলে প্ৰভু ভগৱন্তই আপোনাৰ কাৰণে যিটো উপযুক্ত এইটো বস্তু তেওঁ নিজে দিব আপুনি মই গম নাপাওঁ কোনটো মোৰ কাৰণে ভাল কোনটো বেয়া উদাহৰণ দি বুজক মনত পেলাই দিব মই ভক্তি মাৰ্গৰ কথাটো ক'বলৈ আছে জ্ঞান মাৰ্গৰ এজন মানুহ ৰাতিপুৱা শোৱাৰ পৰা উঠিছে শোৱাৰ পৰা উঠি পেলাই সি ভাবিছে মই এটা কাম কৰোঁ কিবা অকণমান বনাই গা চা ধুই খাই লওঁ অফিচলৈ যাম অফিচত আজি ডাঙৰ কণ্ট্ৰেক্ট এটাৰ বিষয়ে কথা পাতিবলগীয়া আছে গা ধুবলৈ গৈ পেলাই সি পানী চাইছে পানী নাই তাৰপিছত আহি পেলাই কিবা এমুঠি বনাবৰ কাৰণে গেছৰ চিলিণ্ডাৰ ক্লিক কৰিছে দেখিছে গেছ খতম খং উঠিছে তাৰ কি হৈছে মোৰ এইবিলাক গৈ পেলাই স্কুটিখন ষ্টাৰ্ট কৰিব বিচাৰিছে ষ্টাৰ্ট নহয় কিক মাৰিছে ষ্টাৰ্টেই নহয়
খোজ কাঢ়ি কাঢ়ি গৈ পেলাই অফিচ পালে বোলে তাতে কেণ্টিন আছে কিবা এটা খাম আৰু গৈয়ে পিয়নজনক মাতি কৈছে ভাই বিৰাট ভোক লাগিছে মই আজি ৰাতিপুৱা একো খাব নোৱাৰিলোঁ তই কেণ্টিনৰ পৰা কিবা এটা লৈ আহ সি কৈছে ছাৰ আজি কেণ্টিন বন্ধ তাৰ খং উঠি আহি আছে ভগৱানৰ ওপৰত কি এইবিলাক লীলা আৰু যিজনে কণ্ট্ৰেক্টটো আজি দিয়াৰ কথা কনফাৰ্ম হোৱাৰ কথা আছিল ফোনটো ঠিক আহিছেহে হেল্ল' হেল্ল' কওঁতে ফোনটোৱে হেং মাৰিলে কথা পাতিব নোৱাৰিলে সেইফালেও গ'ল গোটেই ভোকে লঘোণে থাকি মেলি সন্ধিয়া সময়ত আকৌ খোজকাঢ়ি কাঢ়ি ৰুমলৈ আহিছে গৰমত ঘামি জামি অৱস্থা নাই ভাবিছোঁ অকণমান জিৰাই লওঁ ফেনৰ ছুইচটো দিছে লাইট নাই আৰু তেতিয়া ভগৱানকে গালি পাৰি পাৰি তাৰ চিলমিল টোপনি গৈছে প্ৰভু মোক ইমান অন্যায় কিয় কৰিছা মোক কিহৰ কাৰণে তুমি অন্যায় কৰিছা তাৰ চিলমিল টোপনিত প্ৰভু ভগৱন্তই দৰ্শন দি কৈছে বোপাই মোক কিয় গালি পাৰিছোঁ মই যি কৰিছোঁ তোৰ ভালৰ কাৰণে কৰি আছিলোঁ মানে তই কালি ৰাতি গেছৰ চিলিণ্ডাৰ খুলি থৈছিলি যদি তাত গেছ থাকিলহেঁতেন তই আজি গেছ লাইটাৰে অন কৰাৰ লগে লগে গোটেই জ্বলি গ'লহেঁতেন আৰু তোৰ মৃত্যু আছিল গতিকে মই গেছৰ চিলিণ্ডাৰে খালী কৰাই দিলোঁ তাৰ পাছত তই ভাবিছিলি যে স্কুটিত আজি মই যাম তোৰ আজি এক্সিডেণ্ট হৈ গণ্ডগোল হ'বলগীয়া আছিল মই স্কুটিখনে বেয়া কৰি দিলোঁ তই যাতে ফুটপাথেদি যাৱ সেইফালে তোক বচালোঁ তই তাত গ'লি কেণ্টিনত আজি তই যিয়ে খোৱা হ'লে ফুড পয়জন হ'বলগীয়া আছিল তই অসুখত পৰিলিহেঁতেন কেণ্টিনে বন্ধ হৈ গ'ল আৰু যিটো মানুহৰ পৰা তই কণ্ট্ৰেক্ট পোৱাৰ আশা কৰিছিলি ই আজি তোক ট্ৰেপ কৰিছিল আজি তোৰ গোটেই ৰেকৰ্ডিং কৰিলেহেঁতেন আৰু তই জেলত থাকিব লাগিলহেঁতেন গতিকে তোৰ ফোনটোৱে মই বেয়া কৰি দিলোঁ আৰু ঘৰত আহি পেলাই তই লাইটৰ ছুইচ দিছ শ্বৰ্ট চাৰ্কিট হৈ আছিল আজি কাৰেণ্ট থকা হ'লে তোৰ গোটেই গণ্ডগোল আছিল গতিকে মই তোক সকলো ফালৰ পৰা বচাব বিচাৰি আছোঁ আৰু তই মোক উল্টাই গালি পাৰি আছ আমি গম নাপাওঁ আমাৰ কাৰণে কোনটো ভাল কোনটো বেয়া সেইকাৰণে প্ৰতিটো বস্তু যদি নিষ্কামভাৱে ভগৱানৰ ওপৰত আমি এৰি দিওঁ হে প্ৰভু তুমি যি কৰিবা ভাল কৰিবা এই বিশ্বাসটো আনক এই নিষ্ঠাটো আনক সকামভাৱে কৰিলেও নিষ্কামভাৱে কৰিলেও ফলটো আপুনি পাবই সকাম বস্তুটোত আপুনি কৈছে সকাম মানে কি কামনা ভাগনা বাসনা যিমানবিলাক বস্তু এইবিলাক বিচৰা এইবিলাক বস্তুটো চিৰস্থায়ী নহয় আপোনাৰ মৃত্যুৰ পাছত আপোনাক উলংগ কৰি চিতাত উঠাই দিব আপুনি পিন্ধি থকা কাণফুলি পাতো আপোনাৰ লগত যাব নিদিয়ে আপোনাৰ হাত কাটি হ'লেও হাতৰ খাৰু খুলি থ'ব একো বস্তু লগত যাব নিদিয়ে গতিকে এইবিলাক বস্তু বিচাৰি লাভ কি সেইকাৰণে কৈছে নিষ্কামভাৱে আহা ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক সকাম নিষ্কাম দুইটাৰে ফল পাব কিন্তু নিষ্কামভাৱে আহিব দিছে আমি কৈ আছোঁ জ্ঞান মাৰ্গৰ কথা কৰ্ম মাৰ্গ যাগ যজ্ঞ পূজা পাতল ছটা বস্তুৰ শুদ্ধতা লাগে নাথাকিলে যাজকৰ বিপৰ্যয় হ'ব গতিকে ক'লে এইটো বাদ দিয়া দ্বিতীয় আহক জ্ঞান মাৰ্গ উদ্ধৱক কৈছে জ্ঞান মাৰ্গ মানে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা ভগৱানৰ তিনিটা ৰূপ আছে তিনিটা অৱস্থা এটা হৈছে নিৰ্গুণ নিৰাকাৰ যাক ব্ৰহ্ম বুলি কয় ব্ৰহ্ম মানে যিজন সকলোতে ব্যাপ্ত হৈ থাকে যিজন ব্যাপ্ত হ'ব পাৰে সেইজনেই হৈছে ব্ৰহ্ম এটা ৰূপ হৈছে পৰমাত্মা যাক সগুণ নিৰাকাৰ বুলি কয় উদাহৰণ লৈ বুজক ফেন এখন আছে ছুইচটো নিদিয়ালৈকে ইলেক্ট্ৰিচিটি নোপোৱালৈকে সি ৰৈ থাকে আৰু যেতিয়া ছুইচ দিওঁ ফেনখন ঘূৰে তেতিয়া আমি কি কওঁ যে কাৰেণ্ট আহিল তাৰ মানে আপুনি কাৰেণ্টটো দেখিছে নেকি নাই দেখা কেনেকৈ গম পাইছে ফেনখন ঘূৰাৰ কাৰণে মানে তাৰ গুণটোৰ কাৰণে গম পাইছে সগুণ কিন্তু নিৰাকাৰ দেখা নাই কিন্তু গুণটো গম পাইছোঁ ফেনখন ঘূৰিছে তাৰমানে ইলেক্ট্ৰিচিটি আছে কাৰেণ্ট আছে ভগৱানৰ এই অৱস্থাটো হৈছে আমাৰ শৰীৰত যেতিয়া তেওঁ থাকে ইন্দ্ৰিয়বিলাক সচেতন হৈ আছে তাৰ মানে প্ৰভু ভগৱন্ত বিৰাজমান সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তেবে কহে মুনিগণ এইটো পৰম তত্ত্ব জানিবা ৰাজন আৰু যেতিয়া তেওঁ সগুণ সাকাৰ ৰূপ ধাৰণ কৰে তেতিয়া তেওঁক ভগৱান বুলি কয় এতিয়া যিটো জ্ঞান মাৰ্গ তাত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে যাৰ গুণৰ বিষয়ে নাজানে যাৰ আকাৰৰ বিষয়ে নাজানে আপুনি ঘৰলৈ গৈছে এতিয়া
আপোনাৰ ঘৰত ছোৱালী যদি বা ল'ৰাটোৱে কৈছে মা দেউতা তোমাক বিচাৰি এজন মানুহ আহিছিল কোন কি নাম নামটো মই নাজানো ক'ৰ পৰা আহিছিল হয়তো মই গম নাপালো দেখিবলৈ কেনেকুৱা মই নেদেখিলো মই ভিতৰত আছিল তেওঁ কি কৰে মই একোৱে গম নাপালো বাহিৰৰ পৰা সুধিছিল অমুক আছে নে মই নাই বুলি ক'লো গুচি গ'ল আপুনি যদি মানুহজনৰ নাম নেজানে ক'ৰ পৰা আহিছে নাজানে কি কৰে নাজানে কেনেকৈ অনুমান কৰিব কোন সেইজন নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম আমাৰ কাৰণে তেনেকুৱা যিটোৰ বিষয়ে আমি একোৱে নাজানো তেওঁৰ গুণ তেওঁৰ আকাৰ আপুনি কেনেকৈ উপাসনা কৰিব আৰু জ্ঞান মাৰ্গত যাবৰ কাৰণে চাৰিটা মিনিমাম বস্তুৰ প্ৰয়োজন হয় শান্ত দান্ত তিতিক্ষা উপৰতি প্ৰথম কৈছে মনৰ ওপৰত সংযম ইন্দ্ৰিয়ৰ ওপৰত দমন সহনশীলতা গুণ আৰু বিষয়ৰ ওপৰত যিজন উঠিব পাৰিলে তে আমাৰ মনৰ ওপৰতনো কাৰ কণ্ট্ৰোল আছে অৰ্জুনৰ দৰে মহাপুৰুষ যাৰ মনৰ ওপৰত কণ্ট্ৰোল আছিল সংযম আছিল এই অৰ্জুনে কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত ভগৱানক কৈছে চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলভদ্ৰহম তৈসাহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম চতুৰ্থ অধ্যায় ষষ্ঠ অধ্যায় 34 নম্বৰ শ্লোক অৰ্জুনে কৈছে মোৰ মনটো ইমানেই চঞ্চল মই বায়ুকো যদি প্ৰতিৰোধ কৰিব পাৰো মনৰ ওপৰত কণ্ট্ৰোল কৰিব নোৱাৰো অৰ্জুনৰ দৰে মানুহে মনৰ ওপৰত কণ্ট্ৰোল কৰিব নোৱাৰিলে আৰু আপুনি মই মাছ মঙহ সব খোৱা মানুহ ক'ৰ পৰা মনৰ ওপৰত কণ্ট্ৰোল হ'ব জ্ঞান মাৰ্গত অতি কষ্ট মই 92ত SSB জয়েন কৰিছিলোঁ 93 চনত আমাৰ এটা ট্ৰেইনিং হৈছিল য'ত জংঘল এক্সাৰচাইজ কৰিব লাগে কিছুদিনৰ কাৰণে জংঘলত থাকিব লাগে যদি তেনেকুৱা অৱস্থা আহে এজন জোৱানে কেনেকৈ জংঘলত নিজক জীয়াই ৰাখিব সাৰ্ভাইভ কেনেকৈ কৰিব তাৰ এটা ট্ৰেইনিং দিয়া হয় আৰু সেইমতে জংঘলত এৰি দিয়ে আপুনি জংঘলৰ বস্তু খাই মেলি তাত থাকিব লাগিব জম্মু কাশ্মীৰৰ এখন জংঘলত আমাক এৰি দিছিল আৰু তাত এটা গুহাৰ সন্মুখত এজন বুঢ়া মানুহক মই দেখা পালোঁ মানুহজনৰ ওচৰলৈ গ'লোঁ আৰু গৈ সুধিলোঁ যে জংঘলৰ মাজত গুহাটোৰ সন্মুখত আপুনি কি কৰিছে তেওঁ ক'লে যে এই গুহাটোৰ ভিতৰত এজন ঋষিয়ে 12 বছৰ তপস্যা কৰিছিল বহুখিনি সিদ্ধি তেওঁ লাভ কৰিছিল কিন্তু সমাধিত ব্ৰহ্মক সাক্ষাৎ পোৱাৰ প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তাৰ সমস্ত তপস্যা ভংগ হ'ল সব সিদ্ধি হেৰাই গ'ল লুডু খেল আপোনালোকে দেখে নহয় সাপ জখলাৰ খেল এই খেলি থাকোঁতে জখলাত উঠি উঠি গৈ থাকে 99 মানত এডাল দীঘল সাপ থাকে তাৰ মুখত যদি পৰিল সিদ্ধা আহি পেলাই তলত পাই যাব জ্ঞান মাৰ্গটো তেনেকুৱা আমি ক'লো অকমান চাব পাৰিম নে ভিতৰত বোলে ঘোৰ অন্ধকাৰ বোলো চাবলৈ মন আছিলে তেওঁ পোহৰৰ ব্যৱস্থা এটা কৰিলে আমাক ভিতৰলৈ লৈ গ'ল এখন তুলত এই ঋষিজনৰ ফটোখন থৈ দিয়া আছে আৰু আমাক ক'লে যে এইজনে সেইজন ঋষি যিজনে 12 বছৰ ইয়াত তপস্যা কৰিছিল কিন্তু সফল হ'ব নোৱাৰিলে আমি ওলাই আহিলোঁ আৰু জংঘল এক্সাৰচাইজ শেষ কৰাৰ পাছত যেতিয়া বাহিৰলৈ আহিলোঁ ওচৰৰ গাঁও এখনত মানুহক সুধিলোঁ গোটেইখিনি কাহিনী বুজাই ক'লোঁ এনেকুৱা এনেকুৱা দেখিছিলোঁ কথাটো কিমান দূৰ সত্য কি কথা তে গাঁৱৰ মানুহে মোক ক'লে যে ছাৰ আপোনাক যিজন মানুহে কৈছে সব সত্য কথাই কৈছে এটা কথা খালি আপোনাৰ পৰা লুকুৱাইছে বোলো কোনটো কৈছে যিজন ঋষিৰ কথা কৈছিল সেই ঋষিজন আন কোনো নহয় তেওঁ নিজেই তেওঁৱে 12 বছৰ তপস্যা কৰিছিল আৰু যেতিয়া বিফল হ'ল তপস্যা যেতিয়া ভংগ হ'ল তেওঁ দাড়ি চাৰি কাটি দিলে এবাৰ আমি বিহাৰৰ পৰা বাল্মীকি নগৰৰ পৰা ছত্তীশগড় গৈছিলোঁ মাৰ্কেণ্ডেয় আশ্ৰমত এক ৰাতি আছিলোঁ ৰিক্ৰুটমেণ্টৰ কাৰণে যাওঁতে তাত এজন ঋষি দেখিছিলোঁ তেতিয়া 8 বছৰ নে 10 বছৰ হৈছে এটা হাত ওপৰলৈ দাঙি আছে প্ৰত্যক্ষ কৰিছিলোঁ বহুত কষ্ট জ্ঞান মাৰ্গ আপুনি ঘৰ দুৱাৰ বাদ দিব লাগিব সন্ন্যাস ব্ৰত ধাৰণ কৰিব লাগিব আৰু য'ত যি পাইছে তাকেই খাব লাগিব
ৰ'দ বৰষুণ গৰম ঠাণ্ডা সহ্য কৰিব পৰা শক্তি লাগিব ইমানখিনি কষ্ট সহ্য কৰিব পৰাটো আমাৰ কাৰণে সম্ভৱ নহয় এইকাৰণে অৰ্জুনক গীতাত কৈছে ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অসক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অভাপ্যতে দ্বাদশ অধ্যায় 5 নম্বৰ শ্লোক গীতা ভক্তি যোগ এই অৰ্জুন জ্ঞান মাৰ্গ অতি কষ্টকৰ আমি দেহাভিমানী লোক নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো আমাৰ কাৰণে ইমান সহজ সাধ্য নহয় আৰু ভাগৱতত আপোনালোকে প্ৰথম স্কন্ধত পাব ব্যাসদেৱ যিজনে সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰিছিল তথাপিও তেওঁৰ শান্তি নাই উগুল থুগুল চিত্ত নাহি সুখ শান্তি নজানন্ত কৃষক মনত গুণী গান্থি বদৰিকাশ্ৰমত বহি আছে মনত শান্তি নাই আৰু পাছত নাৰদ আহি উপদেশ দিলে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ যিহেতু কৰ্মকাণ্ডত ছিদ্ৰ ৰৈ যোৱাৰ সম্ভাৱনা বেছি যেহেতু জ্ঞান মাৰ্গ আমাৰ কাৰণে সম্ভৱ নহয় সেইকাৰণে প্ৰভু ভগৱন্তই সুগম মাৰ্গ এটা আমাক দিলে সহজ আৰু সুলভ সেইটোৱে হৈছে ভক্তি মাৰ্গ সেইকাৰণে উদ্ধৱক ক'লে জ্ঞান কৰ্ম ভকতি কহিৰো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ তাৰ পাছত ইয়াত এতিয়া পৰীক্ষিতে কৈছে পৰীক্ষিতে নৃপপ আছে পুছিলা শুকক উদ্ধৱক যেতিয়া পঠাই দিলে তুমি যোৱা বদৰিকাশ্ৰম আৰু মোৰ হৰি গুণ নাম কীৰ্তন তুমি প্ৰচাৰ কৰি থাকিবা তেতিয়া কৈছে কৃষ্ণই উদ্ধৱক পঠাই কি কৰিলে এই পৰম সুন্দৰ মূৰ্তিটো যিটো দেখিলে মানুহে মুক্তি পায় ইমান সুন্দৰ প্ৰভু ভগৱন্তৰ ৰূপ কেনেকৈ অন্তৰ্ধান কৰিলে কি কৰিলে যিটো মূৰ্তি দেখি নাৰী নভাশয় আন যাৰ কথা শুনি সন্তোষবে নেৰৈ ধ্যান যিটো শৰীৰৰ গুণ কীৰ্তন কৰন্তে জগতৰে পূজা হৈ সেহিকে মহন্তে যিজনৰ ইমান সুন্দৰ ৰূপ নাৰীসকলে দেখি এবাৰ চোৱাৰ পাছত চকু বেলেগলৈ নিব নোৱাৰে থৰ লাগি চাই থাকে যাৰ কথা শুনি মহন্তসকলে তেওঁৰ ৰূপ ধ্যান কৰি থাকে তাৰ পৰা আঁতৰিব নিবিচাৰে যিটো শৰীৰৰ গুণ কীৰ্তন কৰি জগতৰে পূজা হয় আন একো কৰিবলগীয়া নাই কেৱল প্ৰভু ভগৱন্তৰ গুণনাম কীৰ্তন শ্ৰৱণ কীৰ্তন কৰিলেই সমস্ত পূজা হয় পৰীক্ষিতে কৈছে আমাৰ বংশৰ যিটো শিৰৰ কুসুম পিতামহ অৰ্জুনৰ ৰথৰ কুটুম এক হাতে সাত আৰু হাতে বাঘ জৰি ত্ৰিভুৱন মোহন মধুৰ ৰূপ ধৰি যিজন আমাৰ বংশৰ শিৰৰ মুকুট স্বৰূপ যি মোৰ পিতামহ অৰ্জুনৰ ৰথৰ সাৰথি আছিল আপোনালোকে জানে কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত অৰ্জুন আৰু দুৰ্যোধন সহায় ভিক্ষা বিচাৰি ভগৱান কৃষ্ণৰ ওচৰলৈ গৈছে দ্বাৰকালৈ প্ৰথমতে গৈছে দুৰ্যোধনৰ মনত এটা অহংকাৰ ভাৱ আছে মই হস্তিনাপুৰৰ ৰজা যদিও তেওঁ যুৱৰাজ তেওঁ নিজকে ৰজা বুলিয়ে ভাবে আৰু পাৱাৰটো থকাৰ কাৰণে তেওঁ সকলোৰে লগত মিক্স আপ কৰিব নিবিচাৰে য'তে ত'তে নবহে তেওঁ অকণ আছুতীয়া হৈ থাকিব বিচাৰে মই সকলোৰে লগত কিয় মিলি থাকিম মোৰ আসন সুকীয়া আৰু ভগৱান কৃষ্ণ অন্তৰ্যামী তেওঁ জানে কাৰ মনত কি আছে সেইকাৰণে দুৰ্যোধন যোৱাৰ আগতেই তেওঁৰ মূৰৰ শিতানত এখন সুন্দৰ সিংহাসন লগাই থৈছে আৰু দুৰ্যোধন গৈ ইফালে সিফালে চালে দেখিলে কৃষ্ণ দেখোন শয়ন কৰি আছে শুই আছে সেইকাৰণে মূৰৰ শিতানত গৈ সিংহাসনখনত বহি আছে কিছু সময়ৰ পাছত অৰ্জুন গ'ল আৰু অৰ্জুন গৈ দেখা পাইছে সখা টোপনিত তথাপিও তেওঁ ভৰি পথানত বহি চৰণ স্পৰ্শ কৰি আছে ভগৱান কৃষ্ণই লগে লগে সাৰ পোৱাৰ নিচিনাকৈ উঠিল আৰু অৰ্জুনক দেখি ক'লে সখা কেতিয়া আহিলা বোলে হৈছে অলপ সময় আহিছোঁ কিয় আহিলা বোলে সখা তুমিতো সকলো জানাই যুদ্ধ হোৱাটো চূড়ান্ত হৈ গ'ল ফাইনেল হৈ গ'ল গতিকে আমাক সহায় কৰিব লাগে মই সহায় ভিক্ষা কৰি আহিছোঁ দুৰ্যোধনে সিফালৰ পৰা মাত লগাইছে ময়ো আহিছোঁ সহায় ভিক্ষা খুজি মোকো সহায় কৰিব লাগে ভগৱান কৃষ্ণই ক'লে যে তুমিও আহিছা নেকি আহা
কিন্তু মই প্ৰথম দেখিছোঁ অৰ্জুনক, গতিকে অৰ্জুনক মই সুবিধাটো প্ৰথম দিম। মই যিহেতু অকলশৰে আছোঁ, মই দুইফালেতো কৰিব নোৱাৰিম, সেইকাৰণে এফালে মোৰ এক অক্ষৌহিণী সেনা থাকিব, 2,18,700 নাৰায়ণী সেনা, আৰু এফালে মই অকলে। প্ৰথম অপশ্যনটো মই অৰ্জুনক দিম। হে অৰ্জুন, তুমি কোৱা কি লাগে তোমাক? মোক লাগে নে মোৰ এক অক্ষৌহিণী সেনা লাগে? অৰ্জুনে কৈছে, প্ৰভু পৰীক্ষা কৰি কিয় চাইছা? মোক তোমাক লাগে, তোমাৰ একো বস্তু মোক নালাগে। আমাৰো ভাৱ তেনেকুৱা হ'ব লাগে। ভগৱানক বিচাৰক, ভগৱানৰ পৰা নিবিচাৰিব। যিমান বিচাৰিব সিমান তৃষ্ণা বাঢ়িয়ে গৈ থাকিব। আজি যিটো পাইছে কাইলৈ আৰু এটা লাগিব, তাৰপিছত আৰু এটা, তাৰপিছত আৰু এটা। পূৰ্ণ এজনেই আছে, সেইজনেই হৈছে ভগৱান কৃষ্ণ। সেইজনক যদি বিচাৰি লয় আপোনাৰ সমস্ত অভাৱ শেষ, নহ'লেতো অভাৱ থাকিয়ে যাব। অৰ্জুনে ক'লে, পৰীক্ষা কৰি কিয় চাইছা? মোক আন একো নালাগে, কেৱল তোমাক লাগে। ভগৱানে ক'লে, চিন্তা কৰি চাই লোৱা, মই কিন্তু যুদ্ধত অস্ত্ৰ শস্ত্ৰ নুঠাওঁ, কেৱল মই প্ৰয়োজন সাপেক্ষে তোমাৰ ৰথৰ সাৰথি হ'ম। আৰু অৰ্জুনে ক'লে, হৈ গ'ল, মোক আৰু তাতকৈ কি লাগে? অৰ্জুনৰ ৰথৰ সাৰথি। সাৰথি আমাৰ বুদ্ধি। এইখন এখন ৰথ, এই শৰীৰটো এখন ৰথ, আত্মা ইয়াত ৰথি। 5টা জ্ঞানেন্দ্ৰিয়, 5টা ঘোঁৰা। ইয়াৰ যিডাল লেগাম আহিছে সেইটো হৈছে মন, আৰু লেগামডাল কোনে কণ্ট্ৰল কৰিছে? বুদ্ধিয়ে। বুদ্ধি সাৰথি। এই ৰথখন চলাই নিবৰ কাৰণে আমি যদি আমাৰ বুদ্ধিত যদি ভগৱান কৃষ্ণক যদি স্থাপন কৰি ল'ব পাৰোঁ, হে প্ৰভু তুমি যেনেকৈ বিচাৰা মোৰ এই শৰীৰৰূপী ৰথখন তুমি চলাই নিয়া। ভগৱানে কৈছে, তোমালোকক এখন ৰথ দিছোঁ, মোৰ ওচৰলৈ আহা। আৰু আমিবিলাকে ৰথৰ ডাইৰেকশ্যন ঘূৰাই দিলোঁ কোনফালে? সংসাৰৰ ফাললৈ। ধন টকা পইচা পুত্ৰ পৰিবাৰ, আৰু ভগৱানে দিছিলে ৰথ তেওঁৰ ওচৰলৈ আহিবলৈ, আমি বেলেগ ফালে ৰথ ঘূৰাই দিলোঁ। যদি বুদ্ধিত ভগৱানক স্থাপন কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে এই ৰথখন পুনৰ ভগৱানৰ ওচৰলৈ যাব। ভগৱান মানে আনন্দ, ৰসো বৈশ্যহ, আনন্দ স্বৰূপ। আমি যিটো আনন্দ বিচাৰি ফুৰিছোঁ এইটো কেৱল আৰু কেৱল কৃষ্ণত আছে। কৃষ্ণ শব্দৰ অৰ্থই হৈছে আনন্দ। কৃষি ভূ বাচক শব্দ ন চ নিবৃত্তি বাচক দ্বৈও ৰেখাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। অনুবাদ কৰিছে ঘোষাত মহাপুৰুষ মাধৱদেৱে, কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। কেৱল কৃষ্ণৰ ওচৰলৈ যাবলৈ। অৰ্জুনে ক'লে, তোমাক লাগে। আৰু দুৰ্যোধনে ভাবিলে ই এটা মহামূৰ্খ, অৰ্জুনৰ কথা ভাবিছে। এক অক্ষৌহিণী সেনা পাই ই নল'লে, আৰু কেৱল কৃষ্ণক লৈ গ'ল। বিৰাট ফূৰ্তি কৰি গৈছে, আৰু শকুনিৰ ওচৰত কৈছে, মামা এই অৰ্জুনক মই জ্ঞানী বুলি ভাবিছিলোঁ, সি মহামূৰ্খ ওলাল। কি হ'ল? আৰু ক'লে তেতিয়া যে কৃষ্ণই ক'লে, এফালে কৃষ্ণ অকলে থাকিব, তাকো অস্ত্ৰ শস্ত্ৰ নুঠায়, আৰু এফালে তেওঁৰ এক অক্ষৌহিণী সেনা অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত। তাতে কি হ'ল? বোলে অৰ্জুনে কৃষ্ণক ল'লে, আৰু মই এক অক্ষৌহিণী সেনা লৈ আহিছোঁ। শকুনিয়ে ক'লে, মহামূৰ্খ অৰ্জুন নহয় তই, ভগৱান কৃষ্ণৰ চাতুৰী চলনা তই বুজিব নোৱাৰিলি। এতিয়া পৰীক্ষিতে কৈছে, সেইজন কৃষ্ণ যিজনে মোৰ পিতামহৰ ৰথত সাৰথি হৈ আছিল, এক হাতে সাত আউৰ হাতে বাঘ জৰি, ত্ৰিভুৱন মোহন মধুৰ ৰূপ ধৰি, শ্যাম তনু পীত বস্ত্ৰে দেখন্তে সন্তোষ, প্ৰকাশ হৈ বদন চাৰু শ্যাম পদ্মকোষ, ঘোঁৰাৰ পৰিছে ধূলি তাতে ঘৰ্মবিন্দু, শশাংকে সহিতে যেন জলৈ পূৰ্ণ ইন্দু। কি সুন্দৰ লিখিছে। যেতিয়া ৰথ চলাই ঘামি যায় আৰু ঘোঁৰাৰ পৰা উৰা ধূলিবিলাক পৰে, জিলিকি উঠে সূৰ্যৰ পোহৰত, খুব সুন্দৰভাৱে ঘৰ্মবিন্দুবিলাক জিলিকি উঠিছে। ইয়াত কৈছে, হাস্য নিৰীক্ষণত অমৃত কৰৈ বৃষ্টি, যুদ্ধ সময়ত তাতে পৰৈ যাৰ দৃষ্টি, জোৰাই তনুমন মিলৈ পৰম আনন্দ, সেইবেলা অৰ্জুনৰ কৰে চেদৈ কন্ধ। যেতিয়া ভগৱান কৃষ্ণৰ যিটো ৰূপ বিপক্ষত যিবিলাক আছে
সিহঁতে যেতিয়া এই ৰূপটো দৰ্শন কৰে তেওঁলোক ভুল যায় তাতে আৰু কৃষ্ণৰ ৰূপটো চাই থাকোঁতে পৰম আনন্দ লাভ কৰি থাকোঁতে সিফালৰ পৰা অৰ্জুনৰ খৰ আহি ডিঙি কাটি দিয়ে সব কৃষ্ণৰে খেল গোটেই খেলটো কৃষ্ণৰ অৰ্জুনক গীতাত কৈছে তস্মাৎ ত্বম উতিষ্ঠ যশো লভস্ব হত্বা শত্ৰু ভুংস ৰাজ্য সমৃদ্ধান ময়ে বয়ত নিহতে পূৰ্বমেইব নিমিত্ত মাত্ৰ ভৱ সব্য সাচিন একাদশ অধ্যায় 33 নম্বৰ শ্লোক গীতা এই অৰ্জুন তই নিমিত্ত হ এই যিমান দেখিছ সৈন্য সব মই মাৰি থৈছো তই চিন্তা কৰিব নালাগে তই খালি জখ ল কোনে মাৰিছিল বোলে অৰ্জুনে এই জখটো তই ল এবাৰ যুদ্ধৰ পাছত আৰ্মিবিলাকৰ মাজত কথা হয় এটাই আহি ক'লে যে মই বিপৰীত পক্ষৰ সেনাৰ কেবেটাৰো ডিঙি কাটিলোঁ প্ৰায় 250-300 মানুহৰ মই ডিঙি কাটি আহিলোঁ এটাই কৈছে মই 250-300 মানুহৰ মই গোটেই সিহঁতক ইয়াত ডেগাৰ মাৰি মাৰি বেনেটেৰে খুচি খুচি মাৰি থৈ আহিছোঁ তৃতীয়টোৱে কৈছে মই প্ৰায় 500 মান মানুহৰ হাত কাটি আহিছোঁ কৈছে হাত কাটিছ তই শত্ৰু গৈ পেলাই কি কৰিলিগে তই এইটো তই মাৰি নেপেলালি কেলে খুদা হাত কাটি কাটি এৰি দিছ শত্ৰুবিলাকক সি কৈছে নহয় আগতে মাৰি থোৱা আছিলে সিহঁতক মই খালি হাতটো কাটিছোঁ মানে আগতে মৃত্যু হৈ আছে আৰু অৰ্জুনকো একেই কৈছে তই নিশ্চিন্ত হৈ থাক এইবিলাক সব মই মাৰি থৈছোঁ তই মাত্ৰ জখটো ল কিমান কৃপালু ভগৱান সেইকাৰণে ইয়াত কৈছে হাস্য নিৰীক্ষণত অমৃত কৰৈ বৃষ্টি যুদ্ধ সময়ত তাতে পৰৈ যাৰ দৃষ্টি এই সুন্দৰ প্ৰভু ভগৱন্তৰ ৰূপত যাৰ দৃষ্টি পৰিল জুৰাই তনু মন মিলয় পৰম আনন্দ কৃষ্ণৰ ৰূপ দৰ্শন কৰাৰ লগে লগে পৰম আনন্দত মতলীয়া হৈ থাকে সেই বেলা অৰ্জুনৰ খৰে চেদৈ কন্দ আৰু সেই সময়তে অৰ্জুনৰ খৰ আহি পেলাই শত্ৰুপক্ষ নিধন কৰে ইণ্টাৰেষ্টিং কথা ভগৱানৰ দৰ্শন কৰি যিসকলৰ মৃত্যু হৈছে সবে পৰম গতি সেইকাৰণে যিসকল ভীষ্মৰ দৰে জ্ঞানীও আছিল তেওঁলোকেও যদিও প্ৰতিজ্ঞাত আছিলে কিন্তু আৰু এটা কাৰণ আছিল যে তেওঁ সদায় ভগৱান কৃষ্ণৰ বিপক্ষত এইকাৰণে থাকিব বিচাৰিছিল যাতে তেওঁৰ ৰূপটো দৰ্শন কৰিব পাৰে তেওঁৰ ৰূপটো যাতে চাই থাকিব পাৰে একেফালৰ হ'লে চাব নোৱাৰিব কি সুন্দৰ ভাৱনা যি